আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱস উপলক্ষে মই গোলাঘাটত পতাকা উত্তোলন কৰিলোঁ আৰু গোলাঘাটবাসীৰ লগতে গোটেই অসমবাসীকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। এক সুন্দৰ কাৰ্যসূচীৰে গোলাঘাট জিলা প্ৰশাসনে সুন্দৰভাৱে ইয়াত কাৰ্যসূচী কৰিছে আৰু অত্যন্ত আনন্দিত হৈছোঁ যে গোলাঘাটবাসী ৰাইজৰো ইয়াত যথেষ্ট উৎসাহ উদ্দীপনাৰে উপস্থিত হৈছে। মই সৰুপথাৰৰ বিধায়ক ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতো আহি এই কাৰ্যসূচী সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ কৰিলে আৰু সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আলফাই সৰ্বাত্মক বন্ধৰ কথা ঘোষণা কৰিছিল, তাৰ পাছতো চাওক, কথাটো এইটোৱে যে আজিৰ তাৰিখত আলফাৰ এটা গোটে ইতিমধ্যে আলফা ভংগ হোৱা বা আলফাই ইতিমধ্যে বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰি অসমখনক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ চেষ্টা কৰিছে। নিশ্চয়কৈ আলফা স্বাধীনৰ নামেৰে এটা গোট এতিয়াও আছে। আমি সকলোৰে প্ৰতি আগ্ৰহ চৰকাৰৰ এইটোৱে যে তেখেতসকলেও অসমৰ উন্নয়নৰ জয়যাত্ৰাত আহি একেলগে যোগদান কৰি আমাৰ অসমখনক আগবঢ়াই নিয়ক। নিশ্চয়কৈ সেইসকলৰ দেশপ্ৰেমত আমাৰ কোনো ক'বলগীয়া নাই। নিশ্চয়কৈ জাতিটোক ভাল পায়, দেশখনক ভাল পায় কাৰণে এই ধৰণে কিবা এটা চিন্তা চৰ্চা কৰিছিল। কিন্তু আজিৰ যিটো পৰিৱেশ আৰু তেখেতসকলে যি সময়ত এই চিন্তাৰে আগবাঢ়ি গৈছিল সেই পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে উন্নয়নৰ দিশেৰে আগবাঢ়িছে। কেন্দ্ৰৰ প্ৰতিটো প্ৰধানমন্ত্ৰীকে আদি কৰি প্ৰতিটো বিভাগীয় মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে গুৰুত্ব দি আগবঢ়াই দিছে, এতিয়া আৰু এই ধৰণৰ চিন্তা চৰ্চাৰ প্ৰয়োজন নাই বুলি সকলোৱে অনুভৱ কৰে। আৰু সেইকাৰণে সকলোলৈকে আমাৰ এটাই আহ্বান যে উন্নয়নৰ এই জয়যাত্ৰাত সকলোৱে সহযোগ কৰক। প্ৰথম দলটো হ'ল ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ কামাণ্ডাৰ নজৰুল ইছলাম। बिथांमोननि उनाव दङ हाथरखि फरायसालि बसुमतारी। দ্বিতীয় দলটো হ'ল হাথৰখি ফৰাইচালি বয়জ কামাণ্ডাৰ বিজন কুমাৰ বড়ো। হাথৰখি কামাণ্ডাৰ প্ৰণীতা বড়ো। ফ্লেগ কামাণ্ডাৰ সুজিত কিস্কু আৰু ফ্লেগ কামাণ্ডাৰ জেছমিন শিখ বাৰাই। পঞ্চম দলটো হ'ল আৰভাইন এডভেণ্টিষ্ট ইংলিছ স্কুল শালবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বয়জ এণ্ড গাৰ্লছ কম্বাইন কামাণ্ডাৰ নিজৰা হুছেইন। Ini now Greenland English Higher Secondary School Boys and Girls Combined. Didengang Samkita Demari আৰু ফ্লেগ কামাণ্ডাৰ উষা বড়ো। দলটো হ'ল গ্ৰীণলেণ্ড ইংলিছ উষা বড়ো। নেক্সট সালবাৰী গাৰ্লছ এইচ শুভক্ষণত সমবেত ৰাইজলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1950 চনৰ এই দিনটোতে ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল আৰু সেয়ে দেশবাসীয়ে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে আৰু নতুন দিল্লীৰ কৰ্তব্য পথত সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তিৰ প্ৰদৰ্শন কৰা হয়। দেশৰ প্ৰথম গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল আৰু তেতিয়াৰে পৰা আজিৰ দিনটোত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ কৰ্তব্য পথত পূৰ্বতে ৰাজপথত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 1947 চনৰ 15 আগষ্টতে ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। কিন্তু ব্ৰিটিছৰ হাতৰ পৰাই স্বাধীনতা লাভ কৰাৰ সংগ্ৰামখন বৰ সহজ নাছিল। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, কুশল কোঁৱৰ, কনকলতাকে আদি কৰি হাজাৰ হাজাৰ ভাৰতবাসীৰ সংগ্ৰাম, ত্যাগ আৰু প্ৰাণ আহুতিৰ ফলতহে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।